শ্রদ্ধার কাছকণাবাসী ৰাইজলৈ মোৰ আন্তৰিক শুভেচ্ছা তথা ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে মোৰ এই আমাৰ কাছকণা গাঁও পঞ্চায়তৰ সদস্যসকলৰ সহযোগিতাত যে মই আজি সভানেত্ৰী বিনা প্ৰতিদ্বন্দ্বিতাত সভানেত্ৰী পদত অংশগ্ৰহণ কৰি জয়যুক্ত হ'ব পাৰিছো, তাৰ কাৰণে মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছো। গতিকে সমগ্ৰ ৰাইজক কাছকণা গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা সকলোবোৰ ৰাইজলৈ মোৰ শ্ৰদ্ধা তথা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু দলৰ কাৰ্যকৰ্তাসকলক মোৰ শ্ৰদ্ধা। বিজেপি, ভাৰতীয় জনতা পাৰ্টি তথা আৰু বিভিন্ন দলক মই ধন্যবাদ জ্ঞাপন কৰিছো। লগতে মই আন্তৰিক শুভেচ্ছা জনাইছো। এইখিনিয়ে আমাৰ এই পঞ্চায়তত মই এটা দৃঢ় সংকল্প ললো যে আগন্তুক 5 বছৰত মই যাতে ভালদৰে তেওঁলোকৰ এই তেখেতসকলৰ অৰ্থাৎ আমাৰ সদস্যসকল লগতে কাছকণাবাসী ৰাইজসকলৰ সহযোগিতাত যাতে মই ভালদৰে কাম কাজ চলাই নিব পাৰো আৰু তেওঁলোকৰ আস্থাবিলাক যাতে মই অভাৱ অভিযোগবিলাক পূৰণ কৰিব পাৰো, এইখিনি কৈ মোৰ বক্তব্য মই সমৰ্থন কৰিলো। জয় আই অসম, জয় ভাৰত মাতা। নমস্কাৰ, মোৰ নাম ৰাধিকা দাস। মই কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ পৰা সদস্য পদত প্ৰাৰ্থীত থিয় দিছিলোঁ আৰু তাৰপিছত জয়ী হ'লোঁ ৰাইজৰ আশীৰ্বাদত। আৰু এতিয়া আজি শপত গ্ৰহণ ল'লোঁ সভানেত্ৰী হিচাপত, গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপত, কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপত আজি শপত গ্ৰহণ ল'লোঁ। কেইজন মিলি 10 জন হ'ব। ছাপৰ্ট মোৰ কাৰণে 2 জন কৰিছে। SC ৰিজাৰ্ভেশ্যন আছিল আৰু SC মহিলা হিচাপে মই অকলে আছিলোঁ, সেয়ে সকলোৱে ছাপৰ্ট কৰিছে, সকলোৱে আশীৰ্বাদ কৰিছে। দেখিব যে মই গাঁওখনৰ, আমাৰ যিখন গাঁও আছে গাঁওখন বহুত পিছ পৰি আছে আৰু মোৰ সভানেত্ৰী হিচাপ 5 বছৰত মই যাতে ভাল কাম কৰি যাব পাৰোঁ, যিখিনি সুবিধা অসুবিধা আছে সেইখিনি ভালকে চাই চিতি মই যাতে ভালকে কামখিনি কৰি যাব পাৰোঁ, সেয়াই বিচাৰোঁ। ৰাস্তাখিনি চাম, ৰাস্তাখিনিৰ কামত অগ্ৰাধিকাৰ দিম। আৰু কি সমস্যা আছে আপোনাৰ গাঁওখনত? সমস্যাটো ক'বলৈ গ'লে বহুত আছে আৰু গোটেইখিনি মই একচুৱেলি এতিয়ালৈকে ঘূৰাও নাই, এতিয়া ঘূৰিম বাৰু, চাব লাগিব। মোৰ গোটেই ৱাৰ্ডটো মানে গাঁওখন মই ঘূৰা নাই, গোটেইখন। আগন্তুক পৰীক্ষাও আছে, পঢ়াটো আপুনি নাৰাখে, পঢ়াটো কমপ্লিট কৰিব? হয়, সেইটো মই মিলাই ল'ব লাগিব আৰু মানে কেনেকে মিলোৱা যাওঁ মই চাম বাৰু। কোন ছেমিষ্টাৰ আছে এতিয়া? এতিয়া মোৰ এইটো 4th ছেমিষ্টাৰ। MA কোন বিভাগ? মোৰ চাইকোলজি। কোন ইউনিভাৰ্চিটি? কটন ইউনিভাৰ্চিটি।